বস্তু বাহিনী ওলাব নাপালোঁ কেনিবা অলপ সময় দিছিলে ৩-৪ ঘণ্টামান ৩-৪ ঘণ্টাৰ ভিতৰতো ঘৰটোতো পূৰা সম্পূৰ্ণ ভাঙি শেষ কৰিব নোৱাৰি সেইকাৰণে কিছুমান বস্তু ওলালোঁ কিছুমান টিং চিং লেটা পেটা কৰি দিলে ঘৰ পকা পোষ্ট গোটেই ভাঙি দিলে এতিয়া কি কৰিম আৰু উপায় নাই আৰু বেলেগত জগাও নাই ক'তো এনেকৈ মাটি লৈ ৰখাও নাই এতিয়া এই উপায় নোহোৱাতে ঠাণ্ডাত ল'ৰা ছোৱালী ফেমিলি লৈ কিনে গোটেইখিনি এনেকৈ এই ঠাণ্ডাতে তিৰপালতে আছোঁ আৰু কিমান বছৰ আগতে আপোনালোকক নটিচ দিয়া হৈছিলে ইয়াৰ পৰা আমাক যোৱা বছৰ 2 বছৰমান হৈছিলে 2 বছৰ হোৱাৰ পিছত মানে আমি ইমানটো এটা গুৰুত্ব নিদিলোঁ যে নহ'ব পাৰে বুলি ন সেইকাৰণে তেনেকৈ থাকিলোঁ অকস্মাত হঠাৎ আহিছে 2 দিন আগত আহি কৈছে এভেকশ্যন হ'ব বুলি 2 দিনত কেনেকৈনো ঘৰ ইমান ডাঙৰ ঘৰ বনোৱা মেলি কেনেকৈ ভাঙি চিঙি হেৰি কৰিম বুলি তথাপি অলপ চলপ বস্তু ভাঙিলোঁ বাৰু ছাইড কৰিলোঁ টিংপাতবিলাক বাকীবিলাক ভাঙিবই নোৱাৰিলোঁ ইয়াতে টাইমে নিদিয়া হ'ল তেলেম বজাৰ ধেমাজি ডিষ্ট্ৰিক্টত যিখিনি উচ্ছেদ হ'ল আমাৰ এই গাঁওখনৰ ৰাইজ বহুত সহজ সৰল ৰাইজ কাৰণে কোনো আমাৰ প্ৰতিবাদ নোহোৱাকৈ ধুনীয়াকৈ উচ্ছেদখিনি আমি চলাবলৈ দিলোঁ ধুনীয়াকৈ উচ্ছেদ চলি গ'ল কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো আমাৰ ইয়াত সাহায্য এতিয়ালৈকে অহা নাই মানুহে নাখায় নোবোৱাই মানুহ তেনেকৈ আছে কিন্তু আমাক যদি ইয়াত খবৰ লোৱা মানুহ আছে আমাৰ তেলেম আঞ্চলিকৰ TMPৰ ফালৰ পৰা আমাক খবৰ লৈছে খুব ধুনীয়াকৈ খবৰ লৈছে তেওঁলোকে যি 2-4 টকা পাৰিছে আমাৰ দুখীয়া একেবাৰে দৰিদ্ৰ শ্ৰেণীখিনিক 2-4 টকা সহায়ো কৰিছে তেওঁলোকে আৰু যোৱাকালি তেওঁলোকে আহি পেলাই কম্বলো এখনকৈ বিলাই গৈছে তেলেম আঞ্চলিক TMPকে আমাৰ একেবাৰে দৰিদ্ৰ সীমাৰ মানুহখিনিক 2-এখন কম্বলো দিছে 2 টকা পইচাও বিলাই গৈছে তেওঁলোকে কিন্তু চৰকাৰৰ ফালৰ পৰা ইয়াত কোনো প্ৰতিনিধি অহা নাই কোনো খবৰ লোৱা নাই এতিয়া আপোনালোকে দেখিছে মানুহবোৰ ত্ৰিপাল টানি আছে মানুহবোৰ এনেকৈ ভাত খাইছে ভাত এনেকৈ জংঘলত খাইছে এই জংঘলত যে ভাত খাইছে এইখিনি নিজৰ ভাত নহয় বেলেগ মানুহে দিছে সেইবুলি খাইছে আজি 2 দিন পিছত ভাত খাই আছে ইয়াত মোক ক'বলগীয়া ইমানে যে চৰকাৰে অকণমান চকু মেলি আমাৰ ফালে চাওক এতিয়া পৰীক্ষা আহি আছে ল'ৰা ছোৱালীখিনি পঢ়িব লাগে মেট্ৰিক আহি আছে 12 ক্লাছৰ পৰীক্ষা আহি আছে গতিকে চৰকাৰে অকণমান চকু মেলি চাওক আমাৰ ফালে মানে আমাক ৰেলৱে বিভাগৰ আমাৰ পৰা তেওঁলোকে মাটি বিচাৰিছে আমি তেওঁলোকক মাটিবোৰ দি দিছোঁ আজি 2 দিন তেওঁলোকে উচ্ছেদ চলাইছে আমাৰ তেলেম বজাৰ ধেমাজি ডিষ্ট্ৰিক্ট এতিয়া আমি চৰকাৰৰ তাত অনুৰোধ জনাওঁ যে আমাক অলপ সহায় কৰিব লাগে যাতেখিনি মানুহখিনি কোনো ক'তো মানে যোনে যেনেকৈ পাৰে তেওঁলোকে মানে সেনেকুৱাকৈ আছে কোনো ভাত পানী খোৱাৰ ব্যৱস্থা কোনো নাই এতিয়া এওঁলোকে খাইছে আজি মানে সুখৰ খানাখিনি তেওঁলোকে দুখত মানে এনেকুৱাই জংঘলত তেওঁলোকে খানা বনাই বেলেগে দিছে আমি খাব পৰা অৱস্থাত নাই সেইকাৰণে আমি তেওঁ অনুৰোধ জনাই হিমন্ত ছাৰক কৈছোঁ যে তেওঁ আমাক যাতে সহায় বিচাৰোঁ যেনেকুৱাকৈ তেওঁলোকে আমাৰ পৰা ভূমি বিচাৰিছিলে তেওঁক আমি কোনো প্ৰতিবাদ আমি কৰা নাই আমি সেই মানে ধুনীয়াকৈ তেওঁলোকক আমি আমাৰ পিনৰ পৰা ভূমিটো ল'বলৈ দিছোঁ আমি একো প্ৰতিবাদ কৰা নাই আমাৰ মছজিদ কালি আমাৰ চকুৰ আগৰ পৰা আমাৰ মছজিদ লৈ গ'ল আমি কোনো প্ৰতিবাদ কৰা নাই আমাৰ মছজিদ নিয়াৰ বাবে আমাৰ কিমান দুখ লাগিছে আমি কেনেকুৱাকৈ ক'ম আমাক সেইকাৰণে যাতে হিমন্ত ছাৰে আমাক ব্যৱস্থা কৰি দিয়ে মাটিৰ মানুহ কিছুমান যোন লোকৰ আছে তেওঁলোকে খাইছে আৰু নোহোৱা লোক খাবলৈ পৰা নাই কোনোবাই দিন হাজিৰা কৰি তেওঁলোকে থকা ঘৰ বনাইছিলে তেওঁলোকে আজি ঘৰৰ একো ৰাখিবই নোৱাৰিলে কোনো ধৰণৰ বস্তু বচাবলৈ পৰা নাই তেওঁলোকে মাত্ৰ 2 ঘণ্টা টাইম দিছিলে 2 ঘণ্টা টাইমতনো মানুহে ঘৰৰ বস্তুৱে বচাবনে নিজৰ দুখবোৰ কৰিব তেওঁলোকৰ এতিয়া মানে খোৱাৰ কোনো সুবিধাই নাই আমি সেইকাৰণে বিনয়ত অনুৰোধ জনাইছোঁ যাতে আমাক হিমন্ত ছাৰে আমাৰ পিনে চাই পিনে আমাক অলপমান মাটিৰ ব্যৱস্থা ঘৰৰ ব্যৱস্থা কৰি দিয়ে আমাৰ ইয়াত জাননী দিয়া হৈছিল প্ৰায় 6 মাহমান আগত কিন্তু উচ্ছেদ আমুক তাৰিখে কৰিব বুলি আমাক জনোৱা হোৱা নাছিল অন্তত ভাল পালোহেঁতেন যদি আমাক এসপ্তাহমান আগত সময় দিলেহেঁতেন যে আপোনালোকে ইয়াৰ পৰা যাব লাগিব আমি ঘৰবিলাক উচ্ছেদ কৰিম নহয় যিদিনাখনে উচ্ছেদ কৰিব সেইদিনাখনে মাইকেদি এনাউন্স কৰি 1 ঘণ্টাৰ সময় দিয়া হ'ল বয় বস্তু উলিয়াই লৈ যাওক কিন্তু সেইটো জানো সম্ভৱ মানুহ উচ্ছেদ কৰিব বুলি কওঁতে মৰ্মান্তিত হ'ল আৰু ক'তনো প্ৰায় গোটেই সমলঞ্চেই মানুহবিলাকৰ বয় বস্তু ধ্বংস হ'ল সময়ো তেনেকৈ দিয়া নগ'ল যিখিনি সময় দিছে তাতে মানুহ মৰ্মাহতই হৈ গ'ল গতিকে এইটো আমি বৰ দুখিত মানুহখিনি খোৱা বোৱাৰ ব্যৱস্থা নাই থকাৰ বাসস্থান নাই এতিয়া মানুহবোৰ কেনেদৰে আছে মানুহবোৰ
গছৰ তলে তলে, কাৰোবাৰ বাৰেণ্ডাত, কাৰোবাৰ গোহালিত, কোনোবাই সেই ঠাইতে ত্ৰিপাল লগাই পেলাই আছে।